নমস্কাৰ ওয়েলকাম টু ইন এক্সাম এন ইনিচিয়েটিভ অফ লুচেণ্ট আইএছ আপোনালোকে যিহেতু গম পাইছে আমি এটা নতুন সিৰিজ আৰম্ভ কৰিছিলোঁ য'ত আমি ভেৰিয়াছ ডিপাৰ্টমেণ্ট এক্সামছৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰা আছিলোঁ আৰু যিহেতু আমি টাৰ্গেট লৈ আছিলোঁ APSC JEE এণ্ড আমাৰ অলৰেডি ক্লাছেছবোৰ আপলোড হৈছে আমি JEE ৰিপৰ্ট ৰাইটিং সিৰিজটো আৰম্ভ কৰিছিলোঁ য'ত ফাৰ্ষ্ট ক্লাছত আমি ইন্ট্ৰডাকশ্যনখিনি চালোঁ তেনেকৈ আমি PYQs কিছুমান সলভ কৰিলোঁ JEE পেপাৰ 2022 দেন আমি কিছুমান ডিপাৰ্টমেণ্টেল এক্সাম APSC কণ্ডাক্ট কৰা যেনেকৈ টুৰিজম ডেভেলপমেণ্ট অফিচাৰ হৈ গ'ল বা চাইল্ড ডেভেলপমেণ্ট অফিচাৰ হৈ গ'ল চ' সেই সকলোখিনি আমি বস্তু অলৰেডি কৰিলোঁ আজি আমাৰ লাষ্ট ক্লাছ হ'ব ৰিপৰ্ট ৰাইটিঙতো যিহেতু আপোনালোকৰ ছাবজেক্টছৰ টপিকখিনি বাহিৰ আছে বহুতখিনি আৰু আমি নেক্সট বেলেগ টপিকলৈ আমি জাম্প কৰিম চ' আজি যিহেতু লাষ্ট ক্লাছ হ'ব ৰিপৰ্ট ৰাইটিঙৰ ইয়াতে আজি আমি নতুন এটা ৰিপৰ্ট ৰাইটিঙৰ এটা ষ্ট্ৰাকচাৰ আনিছোঁ য'ত বেছিকলি আমাৰ এক্সামছ কিছুমানত দেখা গৈছিলে ৰিচেণ্টলি য'ত আপোনালোকক এটা অফিচ ৰিপৰ্ট এটা কুৱেশ্যন আহিছিল চ' আজি আমি সেইটো চাম দেন আমি আপোনালোকক এটা প্ৰেক্টিচ কুৱেশ্যনো দিম দেন আপোনালোকে আমাক ডেফিনেটলি সেই প্ৰেক্টিচ কুৱেশ্যনটো সলভ কৰি পেলাই আমাৰ যোনটো টেলিগ্ৰাম ডিছকাশ্যন গ্ৰুপ আছে তাত আমাক পঠিয়াব আমি আপোনালোকক সেইটো ইভালুৱেশ্যন কৰি আপোনালোকৰ হাতত দিম ঠিক আছে চ' আজি ক্লাছটো আমি ষ্টাৰ্ট কৰিছোঁ আহক চ' যিহেতু মই কৈছিলোঁ আজি আমাৰ কুৱেশ্যনটো অলপ বেলেগ আছিলে যিহেতু এটা অফিচ ৰিপৰ্টৰ কথা কৈছিলোঁ মই অলৰেডি চ' ইয়াৰ কুৱেশ্যনটো চাওঁ এইটো কুৱেশ্যন একচুৱেলি ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আছিলে APSC কণ্ডাক্ট কৰা চ' ইয়াত কি কৈছিলে আমাক As a block education officer, so you are a block education officer, submit a comprehensive report. ঠিক আছে কি কৈছে ইয়াত comprehensive report এটা আমাৰ বিচাৰে so in detail আপোনালোকে লিখিব লাগিব so today কাক এড্ৰেছ কৰিব কৈছে inspector of schools of your district ঠিক আছে আপুনি এজন block education officer হয় আপুনি inspector of schoolক এটা report দিব লাগে কিহৰ ওপৰত চাওঁ detailing the infrastructure damage of a recent storm which has caused to a primary school so eta storm ahisile aru hekinie eta primary schoolok affect korile within your block so amur blockot as a officer apnake inspector of schools so hetu address kori a detailed damage ki hoisile hekini apnakok kobo koise draft the report which should include specific details of the damages okay details dibo koise ki damage hoisile and also make sure ki koise to conclude the report with a recommendation so apnake ending ot conclude koribo laibo with a recommendation for prompt repair and restoration measures ঠিক আছে so eto amak question disile so ami ki korim আজি এটা question to ami sao moi yate structure to dekham aru eta pdf file apnalokor telegram এটা লিংক কমেন্টত এটা লিংকত আপোনালোকক সেই pdf টো মই আপলোড কৰি দিম য'ত এই ষ্ট্ৰাকচাৰটো ওপৰত এটা মই pdf ফৰমেট দিছো সো সেই ষ্ট্ৰাকচাৰটো আপোনালোকে গো থ্ৰু কৰিব আপোনালোকক এই প্ৰেক্টিস কুৱেশ্যন বিলাকত হেল্প হ'ব ঠিক আছে আপোনালোকে হেতু ডাউনলোড কৰি ল'ব পাৰিব ওকে সো আজি আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব যিহেতু আপুনি এজন ব্লক ডেভেলপমেণ্ট অফিচাৰ সো অফিস অফ দা ব্লক ডেভেলপমেণ্ট অফিচাৰ আপোনালোকৰ এটো হ'ব লাগিব ফাৰ্স্ট দেন ডেট মই যেহেতু প্লেস দিয়া নাছিল কোনো ধৰণৰ ইনফৰমেশন সো মই কামৰূপ বুলি প্লেসটো লৈছো আৰু ডেটেড কামৰূপ দা 5th November 2025 সো এটা আপোনাকে ডেট দিব লাগিব ঠিক আছে যোনটো দিনাখন আপোনাকে এই লেটাৰটো লিখিছে ওকে দেন ইয়াত আহি গল আপোনাকৰ ৰিসিভাৰ্স এড্ৰেছ কালে আপোনাকে এড্ৰেছ কৰিছে টু দা ইনস্পেক্টৰ অফ স্কুল যেহেতু আমাক কৈছিলে যে আপোনাকে ইনস্পেক্টৰ অফ স্কুললে এটা ৰিপৰ্ট দিব লাগিব সো টু দা ইনস্পেক্টৰ অফ স্কুল কামৰূপ ৰুৰেল ঠিক আছে এড্ৰেছটো দিলু কোন হয় তেখেতৰ ডেজিগনেশ্যনটো দিলু আৰু লগতে আমি আপোনালোকৰ ইয়াত কোৰ হয় তেখেত কোৰ অথৰিটি কামৰূপ ৰুৰেলৰ তেখেত ইনস্পেক্টৰ ঠিক আছে দেন আমাৰ আহিব এটা সাবজেক্ট লাইন ঠিক আছে তো সাবজেক্টত কি দিছো মই submission of report of on the infrastructure damage to Kamrup primary school caused by the recent storm যেহেতু আমাৰ হেতু ওপৰতে ৰিপৰ্টখন দিব কৈছে সো সাবজেক্টটো হেতু ঠিক আছে দেন এটা কি আহিব নতুনকে
এটা ৰেফাৰেন্স লাইন আহিব ঠিক আছে ৰেফাৰেন্স টু হোৱাট field inspection conducted on 3rd November so আপোনাকে সদায় মন কৰিব যেহেতু সাৰ্ভে তো পাছতহে ৰিপৰ্টখন লিখা গৈছে so ইয়াৰ ডেটটো সদায় লিখাখনতকে আগত হ'ব লাগিব ঠিক আছে this is 3rd November and this is 5th November when the report was written ঠিক আছে and survey to কেতিয়া কন্ডাক্ট কৰা হৈছিল 5th November আগত ঠিক আছে এই ডেটটো আপোনাকে মনত ৰাখিব যেহেতু আগৰ হ'ব লাগিব ঠিক আছে 3rd November আমি এই ইনস্পেকশনটো কন্ডাক্ট কৰিছো okay then next we address himself as sir or madam আপোনাকে এড্ৰেছ কৰিব তেনেকে ঠিক আছে in inviting a reference to the subject cited above আমাক কিহৰ ওপৰত দিছিলে that I have the honor to submit a report on the damage caused to the Dakshin Charimari Lower Primary School under Soigam block so মই ইয়াত এখন স্কুলৰ নাম এড কৰি দিছো আপোনাকে যিকোনো স্কুলৰ এটা নাম এড কৰি দিব কোনটো ব্লকৰ আছিল আপুনি যেহেতু এটা ব্লকৰ এডুকেশ্যন অফিচাৰ সো নিজৰ ব্লকৰ নামটো দি দিব with the school name ঠিক আছে due to a severe storm on the night of 1st November ঠিক আছে কেতিয়া হৈছিল হেতু আপোনাকে ইয়াত মেনশন কৰি দিলে ঠিক আছে then question to যেহেতু আমাক কৈছিলে যে in detail comprehensively আপোনাকে কি হৈছিল সেই বস্তুখিনি ডিটেইলত লিখি দিব লাগিব ঠিক আছে যেহেতু এটা কথা মনত ৰাখিব ইয়াত the following points have been highlighted for your reference কি হৈছিল আমি ডিটেইলত লিখি দিছো always keep in mind that it should be in point wise কাৰণ আপোনাকে জানে এজন অফিচাৰ ইমান টাইম নাই যে আপোনাক এটা লং প্যাৰাগ্ৰাফ তেওঁলোকে পঢ়ি থাকিব সো as a point wise তেখেতলোকৰ দিলে তেওঁলোকৰ পঢ়িবলৈ হেতু ইজি হৈ যায় ৰাইট সো in point wise আপোনাকে দিব first point on মই কি লিখিছো building damage হৈছে মই হেতু কৈ দিলো then the roof of the two classroom class 3 and 4 was partially blown away allowing rainwater to enter walls and floors were damp and cracked making the rooms unfit for use ঠিক আছে সো আমি ইয়াত building damage হল বুলি আমি ইয়াত এটা লিখিলো then আমি কি লিখিলো boundary wall এটাৰ কথা লিখিছো okay the eastern boundary wall collapse হৈ গল পৰি গৈছিলে over a stretch of about 15 meter 15 meter এখন wall আছিল যোনখন পৰি গল posing safety concern ঠিক আছে then next furniture and materials ঠিক আছে এইগিটাটো এফেক্ট কৰিছিলে so several benches desks and cupboards were damaged textbook charts and registers were soaked and destroyed so কি বস্তু furniture বেয়া হৈ গৈছিলে materials খিনিও কিছুমান কিতাপ হৈ গল কিছুমান registers damage হৈ গৈছিলে desk bench এইবিলাক destroy হৈ গৈছিলে so এইখিনি কথা আমি ইয়াত দিলু ঠিক আছে then next then কি হৈছিলে utilities so electrical wiring কিছুমান বেয়া হৈ গৈছিলে switch board were damaged by water seepage definitely আমি দেখা পাও এটা storm আহিলে কিমান disastrous হ'ব পাৰে right the school hand pump was uprooted okay then cutting off drinking water supply so এইখিনি আমাৰ destroy হৈ গৈছে ঠিক আছে then accessibility so ইয়াত কি হৈছিলে the road was blocked by fallen trees আমি গম পাও বৰষুণ বেছি বতা দিলে গছগছনিবোৰ পৰি যায় যোনটো কাৰণে ট্ৰেভেল কৰিবলৈ আমাৰ দিগদাৰ হৈ যায় সো এইটো কথা আমি লিখিছো hindering the entry to the school ঠিক আছে then আমি কি এটা immediate action লৈছিলো that the class were temporarily shifted to a nearby community hall and electrical connections were disconnected for safety ঠিক আছে এইখিনি হৈ গল আপোনালোকৰ ডিটেইলস কি হৈছিলে হে আপোনাকে ইন্সপেক্টৰ অফ স্কুলছক জনালে ঠিক আছে then comes the যেহেতু আপোনাকে মন কৰিব কোৱেশ্চনটোত আমাক কৈছিলে কি conclude with a recommendation so আমি ইয়াত এটা recommendation এটা দিব লাগিব ঠিক আছে so যেহেতু মই কৈছো কিছুমান ভ্যালু এডিশনৰ কথা এখন ৰিপৰ্টত কেনেকৈ আপোনাকে বেলেগ এক্সপেৰিয়েন্সৰ পৰা ষ্টেণ্ড আউট কৰিব পাৰে so যেহেতু নৰ্মেল কিছুমান ৰিপৰ্টত বহুত বেছি ভ্যালু এডিশন কৰিব নোৱাৰে বাট ইয়াত ৰিকমেন্ডেশন আপোনাকে ভ্যালু এডিশন কৰিব পাৰিব okay so মই চাও কেনেকৈ মই ভ্যালু এডিশন কৰিলো এই ৰিকমেন্ডেশন বিলাকত ঠিক আছে so মই কি কলো it is recommended that immediate repair and restoration be carried out as per the ASDMA post disaster recovery guidelines
তো আপোনালোকে গম পায় অলৰেডি প্ৰি ডিজাস্টাৰ কি হয়, পোষ্ট ডিজাস্টাৰ কি হয়, ডিউৰিং ডিজাস্টাৰ কি কি ষ্টেপছ লয়, সেই সকলোবোৰ এটা আমাৰ ASDM অলৰেডি আমাক গাইডলাইনছ এটা দি থৈছে। ঠিক আছে, দেন ৰিকনষ্ট্ৰাকশ্যন শুড বি ফলোড বাই দি বিল্ড বেক বেটাৰ, যোনটো এপ্ৰ'চ হৈছে বিল্ড বেক বেটাৰ হুইচ ইজ আণ্ডাৰ দ্য চেণ্ডাই ফ্ৰেমৱৰ্ক। চ' এইটো আপোনালোকে চেণ্ডাই ফ্ৰেমৱৰ্ক ডিজাষ্টাৰ মেনেজমেণ্ট যদি আপোনালোকে পঢ়িছে, আপোনালোকে ডেফিনেটলি এই কথাষাৰ শুনিছে। এইটো কি হয়, এইটো একচুৱেলি এটা গ্ল'বেলি এটা আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা হৈছিলে, জাপানত হৈছিলে আই গেছ, টু এনচিয়'ৰ ৰেজিলিয়েণ্ট এণ্ড ছাষ্টেইনেবল ইনফ্ৰাষ্ট্ৰাকচাৰ। ঠিক আছে, চ' এই চেণ্ডাই ফ্ৰেমৱৰ্কৰ কিছুমান এপ্ৰ'চ দিছিলে কেনেকৈ ডিজাষ্টাৰ, আই গেছ 7 ফ্ৰেমৱৰ্কছ দিছিলে। ত' তাত চেণ্ডাই ফ্ৰেমৱৰ্কে কৈছিলে কি কি গাইডলাইন ফ'ল' কৰিবা, কেনেধৰণে পষ্ট ডিজাষ্টাৰ বা প্ৰি ডিজাষ্টাৰ কিছুমান মেজাৰ্ছ ল'লে সেই ডেমেজবোৰ কমাব পাৰি। ঠিক আছে, এটা ডিজাষ্টাৰ কেনেকৈ কমাব পাৰি এই চেণ্ডাই ফ্ৰেমৱৰ্কত আমাক দিছিলে। চ' টু এনচিয়'ৰ ৰেজিলিয়েণ্ট এণ্ড ছাষ্টেইনেবল ইনফ্ৰাষ্ট্ৰাকচাৰ, দেন কি ক'লোঁ মই, coordination with PWD, local administration and disaster management agencies is essential for the timely restoration. So এইখিনি বস্তু মই ৰিকমেণ্ডেশ্যনত দিলোঁ। ঠিক আছে, দেন কামছ এণ্ডিং হৈছে আমাৰ যিহেতু ৰিপৰ্টখনৰ, দিছ ইজ ছাবমিটেড ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। আপোনালোকক এই সকলোবোৰ ইনফৰমেশ্যন আমি দিছোঁ যাতে আপোনালোকে সেই নেচেচাৰী একশ্যনছবোৰ লয়। ঠিক আছে, দেন আমাৰ কি আহিলে, আমাৰ লাষ্টৰ এইখিনি পাৰ্ট হ'ব, দিছ ইজ ছাবমিটেড ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন, অলৰেডি যোনটো আমি লাষ্ট শ্লাইডতো লিখিলোঁ। দেন আমাৰ লাষ্টৰ এণ্ডিংটো কি হ'ব, yours faithfully, signature of your, then ব্লক এডুকেশ্যন অফিচাৰ, যিহেতু আপুনি লিখিছিলে আপোনাৰ ব্লকৰ নাম আৰু এড্ৰেছটো। ঠিক আছে, দেন এটা নিউ হেৰি যে কপিটো, ঠিক আছে, এইটো এটা নতুন হেৰি য'ত আপোনালোকে এড্ৰেছ কৰিব লাগিব কিছুমান আৰু হায়াৰ অথৰিটিজ বা কিছুমান ৰিলেটেড অথৰিটিজবিলাকলৈ, ASDM হৈ গ'ল বা যিখিনি এইবিলাক ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত জড়িত হৈ তেখেতলোকলৈ আপোনালোকে এইখিনি বস্তু কপিটোত লিখিব লাগিব। ঠিক আছে, চ' ইয়াত মই কি লিখিছোঁ, দ্য ডেপুটি কমিশ্যনাৰ কামৰূপ ফৰ হিজ কাইণ্ড ইনফৰমেশ্যন, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কামৰূপ ফৰ হিজ কাইণ্ড ইনফৰমেশ্যন এণ্ড অফিচ ফাইল। ঠিক আছে, চ' এনেকৈ আপোনালোকে এই অফিচ ৰিপৰ্টটো আপোনালোকে এনেকৈ এড্ৰেছ কৰিব লাগিব। ঠিক আছে, যিহেতু ইয়াত মানে এটা শ্লাইডত গোটেইখিনি লিখিবলৈ অলপ দিগদাৰ হৈছে, মই বেলেগ বেলেগ শ্লাইডৰ একচুৱেলি এইটো কৰি দিলোঁ। চ' আপোনালোকে এখন PDF পাব য'ত সেই ষ্ট্ৰাকচাৰটোৰ কথা মই অলৰেডি কৈছিলোঁ, সেইটো আপোনালোকে এবাৰ চাই ল'ব, য'ত আপোনালোকৰ লিখাত আপোনালোকৰ হেল্প হ'ব। ঠিক আছে, দেন আমাৰ ফালৰ পৰা দুটামান প্ৰেক্টিছ কুৱেশ্যন আমি দিছোঁ। এইটো এটা PYQ হয়, ইনস্পেক্টৰ অফ ষ্টেটিষ্টিকৰ। চ' ইয়াত একচুৱেলি কি কৈছিলে, আপুনি এজন ফিল্ড অফিচাৰ হয় ক'ৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ, ইউ আৰ এছাইন আ ফিল্ড ছাৰ্ভে, এটা ফিল্ড ছাৰ্ভে কৰা ৰিপৰ্ট হয়। চ' আপোনালোকে ৰিপৰ্ট কিহৰ ওপৰত দিব লাগিব, দ্য প্ৰব্লেম ফেচড বাই স্মল ফাৰ্মাৰ্ছ ইন কাল্টিভেশ্যন অফ ছামাৰ ক্ৰপছ। ঠিক আছে, কিছুমান আমাৰ সৰু সৰু ফাৰ্মাৰবিলাকে যিহেতু কিছুমান প্ৰব্লেমছ ফেচ কৰে, চ' সেইখিনি বস্তু আপোনালোকে এটা ডিটেইল ৰিপৰ্ট আপোনালোকে দিব লাগিব। ঠিক আছে, কাক দিব লাগিব, বিফৰ দি ছেক্ৰেটাৰী মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ। চ' এওঁক আপোনালোকে এড্ৰেছ কৰি পিনে সেই ৰিপৰ্টখন দিব। ঠিক আছে, চ' এই ৰিপৰ্টখন আপোনালোকে লিখি পিনে আমাক ডেফিনেটলি জনাব। ঠিক আছে, দেন আমাৰ ফালৰ পৰা এটা প্ৰেক্টিছ কুৱেশ্যনো আপোনালোকক দিছোঁ, এটা কাৰেণ্ট বেছ কুৱেশ্যন, য'ত এইটো ছেপ্টেম্বৰ 2025 আহিছিলে একচুৱেলি। চ' ইয়াত কি কৈছিলে, আছাম ৰেকৰ্ড sharp fall in school dropout rates across all level. So primary schooler dropout rates যিহেতু বাঢ়ি গৈছে অসমত, চ' সেইটোৰ ওপৰত এটা ৰিপৰ্ট লিখিবলৈ মই আপোনালোকক এটা কুৱেশ্যন দিছোঁ। চ' হু আৰ ইউ একচুৱেলি, দেন ইয়াত কি কৈছে কুৱেশ্যনত, ইউ আৰ এ ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ। চ' আপোনালোক এজন ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ হয়, আপোনালোকে এটা কম্প্ৰিহেনচিভ ৰিপৰ্ট দিব, কাক দিব, টু দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। ঠিক আছে, আপোনালোকে ডাইৰেক্টৰক এড্ৰেছ কৰি পেলাই এই ৰিপৰ্টখন লিখিব। কিহৰ ওপৰত লিখিব কৈছে, দ্য ৰেট অফ প্ৰাইমেৰী স্কুল ড্ৰপআউট যিহেতু বাঢ়ি গৈছে, সেইটো বিষয়ে আপোনালোকে ৰিপৰ্টখন দিব লাগে। ঠিক আছে, ইণ্ডিকেটিং কি এড্ৰেছ কৰিব কৈছে, ৰিজনছখিনি কিয় হৈছে, এইটো কাৰণটো কি, দেন ৰিকমেণ্ডেশ্যন আপোনালোকে টু এড্ৰেছ কৰিব সেই ইছ্যুটোৰ ওপৰত। ঠিক আছে, আপোনালোকে মই যেনেকৈ দেখাইছিলোঁ
ৰেকমেণ্ডেশ্যন আপোনালোকে কিছুমান আপোনালোকৰ ভিউ পইণ্টছবোৰ দিব ঠিক আছে ৰিজনছবোৰ আপোনালোকে কিছু পইণ্ট ৱাইজত লিখিব ঠিক আছে এটা ডিটেইল কম্প্ৰিহেনচিভ ৰিপৰ্ট আপোনালোকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰক আপোনালোকে দিব ঠিক আছে চ' এইটো প্ৰেক্টিছ কুৱেশ্যন আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ যোনটো ডিছকাশ্যন গ্ৰুপ খুলিছোঁ আপোনালোকে তাত সেইটো ছাবমিট কৰিব পাৰে ফাৰ্ষ্ট আপোনালোকে গ' থ্ৰু কৰিব সেই ষ্ট্ৰাকচাৰটো যোনটো PDF ফাইল মই আপলোড কৰিম চ' সেইটো এবাৰ চাই ল'ব ষ্ট্ৰাকচাৰটো একচুৱেল কেনেকুৱা হয় সেই ষ্ট্ৰাকচাৰটো ফ'ল' কৰি আপোনালোকে এই দুটা কুৱেশ্যন এটেম্প কৰিব ঠিক আছে আপোনালোকে আমাক দিব আমি আপোনালোকক ইভালুৱেট কৰি পিনে সেই ধুনীয়াকৈ ফিডবেক এটা দিম ঠিক আছে চ' এয়াই আমাৰ ৰিপৰ্ট ৰাইটিঙৰ আমাৰ ছিৰিজ কমপ্লিট হৈছে আজি আমাৰ শেষ ক্লাছ হ'ব যিহেতু আমাৰ এক্সামছ আহি গৈছে আৰু আমি বহুত টপিক কিছুমান কভাৰ কৰিব আছে চ' নেক্সট আমি গ্ৰামাৰলৈ জাম্প কৰিম নেক্সট ক্লাছৰ পৰা ঠিক আছে চ' প্ৰেক্টিছ কৰি থাকক আৰু আমি হয়তো আৰু আপোনালোকক কুৱেশ্যনছ কিছুমানো দিম আপোনালোকে প্ৰেক্টিছ কৰিব আপোনাৰ টেলিগ্ৰাম গ্ৰুপত আমি হয়তো আপলোড কৰিম ঠিক আছে কুৱেশ্যনছ কিছুমান কাৰেণ্ট বেছ কিছুমান ইছ্যুজ এইবিলাক আমি প্ৰতিটো ৰিপৰ্ট ৰাইটিঙৰ ফৰ্মেট যোনবোৰ মই অলৰেডি শিকাইছিলোঁ ফাৰ্ষ্ট ক্লাছৰ পৰা আপোনালোকে যদি কোনো ফাৰ্ষ্ট ক্লাছটো চোৱা নাই আপোনালোকে চাই লওক দেন আপোনালোকে গম পাব কেনেকৈ ৰিপৰ্ট ৰাইটিংটো ষ্ট্ৰাকচাৰ কেনেকৈ কৰে দেন আমি ডিফাৰেণ্ট ডাইমেনশ্যনত কেনেকৈ কি ৰিপৰ্ট ৰাইটিং একচুৱেলি হৈছিলে আমি নিউজ পেপাৰো কৰিলোঁ দেন আমি মেগাজিন ৰাইটিঙৰো কৰিলোঁ দেন এটা লেটাৰ ফৰ্মেটৰো আমি ৰিপৰ্ট ৰাইটিং কৰিলোঁ দেন আজি আমি কৰিলোঁ অফিচ ৰিপৰ্ট চ' সকলোকেইটা ৰিপৰ্ট একচুৱেলি আমাৰ কুৱেশ্যনছবোৰ অহা দেখা গৈছিলে চ' সেইকাৰণে আমি এইখিনি আপোনালোকৰ মাজত এড্ৰেছ কৰিলোঁ চ' আশা কৰোঁ এই ছিৰিজটো আপোনালোকৰ বেনিফিট হওক আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকক আৰু জনাব আপোনালোকৰ ফালৰ পৰা কি ফিডবেক আৰু কিবা যদি আমাক আপোনালোকে ইয়াত এড্ৰেছ কৰিব আৰু যদি কিবা লাগে আপোনালোকক ইয়াত আৰু কিবা যদি আপোনালোকে ইয়াত এডিশ্যন কৰিব পাৰে সেইখিনি আমাক জনাব কমেণ্ট ছেকশ্যনত চ' অভাৰঅল হোপফুলি আপোনালোকৰ এই ৰিপৰ্ট ৰাইটিং ছিৰিজটো ভাল লাগিলে চ' থেংক ইউ ভেৰি মাছ